শ্ৰী মতি ভূঞা আৰু শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত 15-20 বছৰ পৰা চিনাকি আছে ৰিনিকি ভূঞা এটা ৰেছপণ্ডেণ্ট বনোৱা হৈছে ৰেছপণ্ডেণ্ট নম্বৰ 9 তাত তেওঁলোকে যদি কোনো এটা পাৰ্টিয়ে বেলেগ এজন পাৰ্টিৰ বিৰুদ্ধে কিবা চিঠিও লিখে বা কিবা গোচৰ কৰে ভয় ভাবুকি দিয়ে যে তেওঁলোকে নিজৰ পিআইএল বা সেইখন তেওঁলোকে বেছি পৰচিউ নকৰে সেইটো এটা ক্ৰিমিনেল কণ্টেম্প্ট অফ কোৰ্ট মানা গৈছে তেওঁলোকে নিজৰ পদটো অপব্যৱহাৰ কৰিব নালাগে তেওঁলোকে এইটো মানহানি গোচৰ কৰিছে যদি মানহানি কৰিছে মান থাকিলে হানি হয় তাৰমানে তেওঁলোকে প্ৰথমতে প্ৰমাণ কৰিব লাগিব যে এটা সন্মান আছে তাৰ পিতা হানি হয় ইতিমধ্যে তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে যোৱা 15-20 বছৰ যোৱা ৰাজহুৱা ক্ষেত্ৰত বহুতখিনি অভিযোগ আছে দুৰ্নীতিৰ ক্ষেত্ৰত ভূমিহীনৰ নামত মাটি আবণ্টন কৰি তেওঁলোকৰ কোম্পানীলৈ ট্ৰান্সফাৰ কৰা কাঞ্চনজুৰিত তেওঁলোকৰ এলিফেণ্ট কৰিডৰ বন্ধ কৰি পেলাই তেওঁলোকে নিজৰ বিলাসী ৰিচৰ্টখন তাতে পাতিছে আজি সংবাদ মেলৰ বিষয়টো হৈছে যে মোৰ বিৰুদ্ধে আৰু ছজনৰ বিৰুদ্ধে যি শ্ৰীমতী ৰিনিকি ভূঞা শৰ্মাই এটা মানহানি গোচৰ তৰিছে আৰু সেই মানহানি গোচৰত হৈছে যোনটো জখলাবন্ধ পথ ডাইভাৰ্চন লৈ পেলাই তেওঁ মাটি কাষেৰে যোৱা যোনটো আমি এটা সংবাদ মেল কৰিছিলোঁ আৰু কৈছিলোঁ যে তেওঁলোকে তাত উপকৃত হ'ব সেই বিষয়টো 23 জানুৱাৰীত সংবাদ মেললৈ শুনিছোঁ এইটো হৈছে বুলি কিন্তু এতিয়ালৈকে কোনো গোচৰ মোৰ হাতত পৰা নাই কিন্তু এই বিষয় যেহেতু সংবাদ মাধ্যম বা সামাজিক মাধ্যমত ইমানখিনি এই বিষয়সমূহ চৰ্চা হৈছে মোক বহুতে সুধিছে মই ভাবিছোঁ এইকাৰণে এটা স্পষ্টীকৰণ দিয়া অতি প্ৰয়োজনীয় হৈছে এই ক্ষেত্ৰত মোৰ ইয়াৰ ক্ষেত্ৰত ক'বলৈ তিনিটা গুৰুত্বপূৰ্ণ কথা আছে প্ৰথমতে মই এই সম্পূৰ্ণ গোচৰটো আদৰণি জনাইছোঁ তেনেকুৱা এটা আহিছে আৰু বহুতখিনি কথা ইয়াত জল পটপট হৈ যায় দ্বিতীয়তে ইয়াত এই গোচৰ যোনখন কৰিছে এই গোচৰখন কোনো ধৰণে গ্ৰহণযোগ্য নহয় আইনগতভাৱে আৰু তাত বহুখিনি কাৰণ আছে প্ৰথম কথা হৈছে কি এই ক্ষেত্ৰত ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত এখন পিআইএল বিচাৰাধীন হৈ আছে পেণ্ডিং হৈ আছে সেই পিআইএলখন পেণ্ডিং হৈ থকা অৱস্থাত সেই বিষয়সমূহ যদি এটা প্ৰেছ কনফাৰেন্সত কোৱা হয় সেইখিনি কেতিয়াও তাত মানহানি হোৱাৰ প্ৰশ্নই নুঠে দ্বিতীয়তে এই বিষয়সমূহ সত্যৰ ভিতৰত ভিত্তি তেওঁলোকেও সেইটো নাকচ কৰা নাই যে মাটিখিনি তেওঁলোকৰ কাষেৰে যাব ৰাস্তাটো তেওঁলোকৰ মাটি কাষেৰে যাব তৃতীয়তে ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে এই যে যোনটো অভিযুক্ত কৰিছে শ্ৰীমতী মিনু লস্কৰ আৰু শ্ৰীমতী মিনু শইকীয়া আৰু শ্ৰী প্ৰদীপ লস্কৰ তেওঁলোকে ইতিমধ্যে এই পিআইএলখন যোনখন গুৱাহাটী হাইকোৰ্টত বিচাৰাধীন হৈ আছে তাত তেওঁলোকে আবেদনকাৰী হয় আৰু এই ক্ষেত্ৰত ৰায় আছে সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ যে য'ত তেওঁলোকে আবেদনকাৰী হয় আৰু শ্ৰীমতী ৰিনিকি ভূঞা এটা ৰেছপণ্ডেণ্ট বনোৱা হৈছে ৰেছপণ্ডেণ্ট নম্বৰ 9 তাত তেওঁলোকে যদি কোনো এটা পাৰ্টিয়ে বেলেগ এজন পাৰ্টিৰ বিৰুদ্ধে কিবা চিঠিও লিখে বা কিবা গোচৰ কৰে ভয় ভাবুকি দিয়ে যে তেওঁলোকে নিজৰ পিআইএল বা সেইখন তেওঁলোকে বেছি পৰচিউ নকৰে সেইটো এটা ক্ৰিমিনেল কণ্টেম্প্ট অফ কোৰ্ট মানা গৈছে আৰু এই ক্ষেত্ৰত বহুতখিনি ৰায়ো আছে সুপ্ৰিম কোৰ্টৰ আৰু তাত মানে কোনো তাত এই বিষয়লৈ কোনো হেৰি নাই মানে বিবাদ নাই আৰু এটা ইয়াত গুৰুত্বপূৰ্ণ কথা হৈছে যে তেওঁলোকে এইটো মানহানি গোচৰ কৰিছে যদি মানহানি কৰিছে মান থাকিলে হানি হয় তাৰমানে তেওঁলোকে প্ৰথমতে প্ৰমাণ কৰিব লাগিব যে এটা সন্মান আছে তাৰ পিতা হানি হ'ব আৰু এইকাৰণে তেওঁ সাক্ষী দিব লাগিব আৰু সাক্ষী দিলে আমিও তেতিয়া জেৰা কৰিবলৈ এটা সুযোগ পাম আৰু সেই জেৰা কৰা সুযোগত ইতিমধ্যে তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে যোৱা 15-20 বছৰ যোৱা ৰাজহুৱা ক্ষেত্ৰত বহুতখিনি অভিযোগ আছে দুৰ্নীতিৰ ক্ষেত্ৰত যদি ভূমিহীনৰ নামত মাটি আবণ্টন কৰি তেওঁলোকৰ কোম্পানীলৈ ট্ৰান্সফাৰ কৰা কাঞ্চনজুৰিত তেওঁলোকৰ এলিফেণ্ট কৰিডৰ বন্ধ কৰি পেলাই তেওঁলোকে নিজৰ বিলাসী ৰিচৰ্টখন তাতে পাতিছে তাৰপিছত ধৰক যিটো কোটি কোটি টকা চৰকাৰী বিজ্ঞাপন যি তেওঁৰ মিডিয়া কোম্পানীবিলাকক চৰকাৰী বিজ্ঞাপন দিয়া হয় তেনে বহুত ধৰণৰ অভিযোগ আছে যি যদি প্ৰমাণ হয় এক প্ৰকাৰে তেতিয়া সেইখিনি প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট আৰু ILF এক্টৰ অধীনত এইবিলাক অভিযোগ মানে অপৰাধ হ'ব সেইকাৰণে এই এইবিলাক যোনখিনি বিষয়সমূহ আছে মইতো এইটো ভালেই বুলি কওঁ কিন্তু এইটো বহুতখিনি কথা তেওঁলোকে এই অভিযোগসমূহৰ বিৰুদ্ধে তেওঁলোকে ইতিমধ্যে ৰাজহুৱা ক্ষেত্ৰত কোনো তেওঁলোকে মন্তব্য নিদিয়ে বা স্পষ্টীকৰণ নিদিয়ে এনেকুৱা এটা এই গোচৰত তেতিয়া আমিও এটা সুবিধা পাম ৰাইজেও তেতিয়ালৈ জানিব পাৰিব যে আচলতে তেওঁলোকৰ স্থিতি কি আৰু শেহতীয়াভাৱে মই এইটো কথা কৈ দিওঁ যে এই বিষয়টোলৈ মই জখলাবন্ধ ৰাইজৰ যি 80,000 লাইক আৰ্থিক দুৰ্যোগৰ ফালে ঠেলা হৈছিলে প্ৰস্তাৱিত ডাইভাৰ্চন লৈ প্ৰস্তাৱিত বিকল্প পথ লৈ সেই যাতে তেওঁলোকৰ লগত থিয় হৈ পেলাই মই এই বিষয়সমূহখিনি আগবঢ়াইছোঁ আৰু এনেকুৱা গোচৰে মোক কোনো ধৰণে কোনো যদি ভয় ভাবুকি দিয়া বুলি ভাবিছে ভয় ভাবুকি মই কোনো পোৱা নাই আৰু নকৰোঁ মই সদায় জখলাবন্ধা ৰাইজক লগত থিয় দিম যাতে তেওঁলোকৰ বৰ্তমানৰ পথটো থাকক আৰু তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে নিজৰ যেনেকৈ
স্বাভিমান স্বৰূপে তেওঁলোকৰ জীৱিকা চলাই আছে, তেনেকৈ চলি থাকে। আৰু শেহতীয়াভাৱে মই আৰু এটা কথা কৈ দিওঁ যে শ্ৰীমতী ভূঞা আৰু শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত মই 15-20 বছৰৰ পৰা চিনাকি আছে। মোৰ তেওঁলোকৰ বিৰুদ্ধে ব্যক্তিভাৱে কোনো ক্ষোভ নাই বা হেৰি নাই, কিন্তু যদি তেওঁ এজন মুখ্যমন্ত্ৰী হয় আৰু তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী হয়, তেওঁলোকে নিজৰ পদটো অপব্যৱহাৰ কৰিব নালাগে। আৰু তেওঁলোকে সেই অপব্যৱহাৰ কৰিলেও আনক দুৰ্যোগৰ ফালে ঠেলি দিব নাপায় বা অপকাৰ কৰিব। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।